আপুনি এনেকুৱা এবিধ চৰাইৰ নাম জানেনে যিয়ে সংগীক আকৰ্ষণ কৰিবলৈ কেৱল এটা সাধাৰণ বাস নাসাজে বৰঞ্চ ইয়াক চিন্তাশীল মনেৰে কলাত্মকভাৱে সজাই তোলে যাক বোৱাৰ বুলি জনা যায় এই চৰাইবিধৰ নাম হৈছে ভোগেলকপ বোৱাৰবাৰ্ড কেৱল ইণ্ডোনেছিয়াৰ পশ্চিম পাপুৱাৰ পাহাৰীয়া অঞ্চলতহে পোৱা যায় প্ৰথমে মতা বোৱাৰবাৰ্ডে খৰি শুকান পাত আৰু ডাল সংগ্ৰহ কৰি জুপুৰি সাজে তাৰ পিছত চৌপাশৰ পৰা মানুহে পেলাই দিয়া ৰঙীন ফলমূল ফুল ৰং বিৰঙী পোক পৰুৱাৰ খোলা পখিলাৰ দেউকা আনকি মানুহে পেলোৱা প্লাষ্টিক বা ধাতুৰ টুকুৰাও সংগ্ৰহ কৰি আনি ব্যৱহাৰ কৰে কেৱল এয়াই নহয় ৰং অনুসৰিহে বাহটো সাজে যেনে এফালে হালধীয়া আনফালে নীলা তাৰ পাছত মাইকী চৰাইজনীয়ে বোৱাৰটো চাবলৈ আহে আৰু সজ্জা পৰিষ্কাৰ পৰিচ্ছন্নতা নিৰীক্ষণ কৰি নিৰ্ণয় কৰে মতা চৰাইটো কিমান কঠোৰ পৰিশ্ৰমী আৰু বুদ্ধিমান যদি বোৱাৰটো ভাল পায় তেতিয়া মতা চৰাইটোক সংগী হিচাপে বাছি লয় আৰু যদিহে ভাল নাপায় তেতিয়া মতা চৰাইটোৱে পুনৰবাৰ নতুনকৈ আৰু অধিক সুন্দৰকৈ সজাই তুলিবলৈ চেষ্টা কৰে বিজ্ঞানীসকলৰ মতে ভোগেলকপ বোৱাৰবাৰ্ডে দেখুৱাইছে যে সৌন্দৰ্যবোধ আৰু শিল্পৰ বুজাবুজি কেৱল মানুহৰ মাজতেই নাথাকে কিছুমান চৰাইৰ মাজতো দেখা পোৱা যায় Red Explains on Red FM Assamese.